মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইখন BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰিৱেশ এনভাইৰনমেণ্ট ছাবজেক্টৰ PHC ছাবজেক্টৰ কমন কুৱেশ্যন BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ওকে তো এইখন আমাৰ লগত ছেশ্যনেল পৰীক্ষাত আহিব সন্মুখতে 20 তাৰিখত আমাৰ পৰা পৰীক্ষা পাতিছে তো এইখন তোমালোকৰ PHC ছাবজেক্টৰ কমন কুৱেশ্যন 10 মাৰ্কৰ আহি থাকে ছেশ্যনেলত আৰু ফাইনেলত আহে ইয়াৰ পৰা কমন ওকে কি কৈছে বায়ু প্ৰদূষণ বিভিন্ন কাৰণ আৰু ইয়াৰ নিয়ন্ত্ৰণ উপায়সমূহ আলোচনা কৰা 10 মাৰ্কৰ আহি থাকে ওকে তো এইবিলাক লিখিবা তোমালোকে ভালদৰে লিখিবা চলো পয়েন্ট ওয়াইজে দিবা ওকে কি কৈছে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ উপায়সমূহ বায়ুতে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি বায়ু প্ৰদূষণ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি এইটো বিষয়ত উল্লেখ কৰা আছে ওকে পৰিৱেশ বুলিলে কি বুজা পৰিৱেশৰ অধ্যয়নৰ গুৰুত্ব আৰু পৰিসৰটো আলোচনা কৰা ওকে তো এই গুৰুত্বটো যিটো আছে পৰিৱেশ অধ্যয়নৰ গুৰুত্ব মানে ফাইনেলতো আহি থাকে 5 মাৰ্কৰ আহি থাকে ওকে পৰিৱেশ বুলিলে কি বুজা পৰিৱেশ অধ্যয়নৰ গুৰুত্ব আৰু পৰিসৰ বিষয়ে আলোচনা কৰা বা লিখা ওকে তো এটা পৰিৱেশ বুলিলে কি বুজা ওপৰত ডিফিনেশ্যন আছে পৰিৱেশ অধ্যয়নৰ গুৰুত্বটো গোটেইখিনি হয় তো এখানে পৰিসৰটো আছে ইয়াত পৰিসৰ পিছত পৰিসৰটো আছে দিব লাগিব 10 মাৰ্কৰ আহি থাকে ছেশ্যনলতে ভেৰি ইম্পৰ্টেণ্ট ওকে খাদ্য শৃংখল আৰু খাদ্য দলৰ ওপৰত টোকা লিখা খাদ্য শৃংখল আৰু খাদ্য দলৰ ওপৰত বহলাই লিখা বা টোকা লিখা তোমালোকৰ পৰীক্ষাত এনেকুৱা দিব 10 মাৰ্কৰ ছেশ্যনেল পৰীক্ষাত বা ফাইনেল পৰীক্ষাটো আহি থাকে ফাইনেল পৰীক্ষাত 5 মাৰ্কৰ আহি থাকে আৰু ছেশ্যনেল পৰীক্ষাত 10 মাৰ্কৰ আহি থাকে এই কুৱেশ্যনটো খাদ্য শৃংখল ওকে খাদ্য শৃংখল বুলিলে কি বুজা এইটোৰ বিষয়ে কোৱা হৈছে ইয়াত সৰুৰে পৰা পঢ়ি আহিছোঁ আমালোকে ইয়াত আছে তোমাৰ খাদ্য জাল বুলিলে কি বুজে খাদ্য জাল যিটো আছে ডেফিনেশ্যন গোটেই হয় এইটো তোমালোকে দিলে 10 মাৰ্ক পাই যাবা ওকে খাদ্য জাল তাৰপিছত কি আছে বনতন্ত্ৰৰ ধ্বংস কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা এইটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেলত আহিব 2024 বৰ্ষৰ আহিছিল ওকে বনতন্ত্ৰৰ ধ্বংস 23 আহিছিল এইটো 23 আহিছিল কুৱেশ্যনটো চাওক বনতন্ত্ৰৰ ধ্বংসৰ কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা বনতন্ত্ৰৰ ধ্বংস কেনেকৈ হয় আৰু ইয়াৰ ফলাফল ওকে তো ডিয়াৰ ষ্টুডেণ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন BA BSc এণ্ড BCom ওকে ইয়াৰ ফলাফলসমূহ আছে ইয়াত ফলাফল কি কৈছে ফলাফলবিলাক চাওঁ ধৰটাই দিব লাগিব দে ওকে তাৰপিছত বনক্ষম উন্নয়নৰ ধাৰণা এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট ফাইনেল আৰু ছেশ্যনেল কাৰণে ওকে 5 মাৰ্কৰ আহি থাকে এইটো বনক্ষম উন্নয়নৰ ধাৰণা বা বনক্ষম উন্নয়ন বুলিলে কি বুজা ওকে ইয়াৰ পৰা তোমালোকে শ্বৰ্ট কুৱেশ্যন পাই যাবা মহাত্মা গান্ধী বনক্ষম উন্নয়নৰ ধাৰণাৰ বিষয়ে কি কথাষাৰ কৈছিল আৰু এটা কিমান চনত 1992 চনত ব্ৰাজিলৰ ৰিঅ' সন্মিলনত বনক্ষম উন্নয়নৰ ধাৰণাটো উল্লেখ কৰা হৈছিল তো এনেকুৱা কুৱেশ্যন আহি থাকিব তোমালোকৰ তো এইটো তোমালোকৰ গ'ল ছেশ্যনেল আৰু এতিয়া ফাইনেল ওকে কুৱেশ্যনটো মই শ্বৰ্টছত আপলোড কৰি দিম কুৱেশ্যনবিলাক তাৰ পৰা চাব পাৰা ওকে এইবিলাক ফাইনেল নোট হয় কি আছে ইয়াত দেখা চাবা বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰে 5 জুন তাৰিখে এইটো সকলোৱে জানে এইবিলাক ইম্পৰ্টেণ্ট হয় বন্যপ্ৰাণী সুৰক্ষা আইন এইটো বিষয়ে তোমালোকৰ টকা দিব চমু টকা দিব দে 5 মাৰ্কৰ দিব তোমালোকৰ এইটো ইম্পৰ্টেণ্ট আছে বন্যপ্ৰাণী সুৰক্ষা আইন ওকে ডিয়াৰ ষ্টুডেণ্ট নৱীকৰণযোগ্য আৰু নৱীকৰণযোগ্য সম্পদ দুটাৰ ভিতৰত এটা তোমালোকৰ কমন পাই যাবা নৱীকৰণ বুলিলে কি বুজা তাৰপিছত এইবিলাক বুলিলে কি বুজা এইটোৰ বিষয়ে কোৱা হৈছে ওকে তো এইটো ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত কি কৈছে এইটো জলবায়ু পৰিৱৰ্তন কাৰণসমূহ কি জলবায়ু পৰিৱৰ্তন কেনেকৈ হয় এইটোৰ বিষয়ে আছে ইয়াত জলবায়ু পৰিৱৰ্তন বুলিলে কি বুজা জলবায়ুটো পৰিৱৰ্তন হয় বুলিলে কি বুজা গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত জলবায়ু পৰিৱৰ্তন হয় ওকে
Dear student, very important. There are 2 marks and 5 mark common question. Okay, BSc subject BA first BA BSc BCom সকল স্টুডেন্ট কারণ একই কোশ্চেন হয়, খালি ইংলিশ মিডিয়ামত থাকে আর এখানে আসামিস মিডিয়াম। পরিস্থিতি বিজ্ঞান বলিলে কি বোঝা? পরিস্থিতি বিজ্ঞান, ওকে, যে বিজ্ঞানে পরিস্থিতি তন্ত্র অধ্যয়ন করে তাকে পরিস্থিতি বিজ্ঞান বলে কোয়া হয়। পরিস্থিতি বিজ্ঞান, ওকে। ইয়াৰে খাদ্য শৃংখল ওপৰত টকালৈকে কৈছিলোঁ ন মই, ছেশ্যনত আহিব, ফাইনেলত আহিব, সেইটো আহি থাকিব তোমালোকৰ, ভেৰি ইম্পৰ্টেণ্ট। তো এইখিনি তোমালোকৰ খাদ্য শৃংখলৰ ওপৰত টকালিকা, খাদ্য শৃংখল, খাদ্য জালৰ খাদ্য শৃংখল দুটাৰ ভিতৰত তোমালোকৰ এটা আহিবই, ফাইনেলত তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট। ছেশ্যনতো আহি থাকে কুৱেশ্যনটো, ৰিপিট আহিছে ফাইনেলতো তোমালোকৰ, ওকে। মৰুকৰণ সূত্ৰটো লিখা, এইটো তোমালোকৰ মৰুকৰণ বুলিলে কি বুজা? মৰুভূমি বুলিলে কি বুজা? মৰুভূমি, তাৰপিছত প্ৰাণী কি কিবিলাক পোৱা যায় এইবিলাক হয়, ওকে। চাব পানী প্ৰদূষণ, পানী কেনেকৈ প্ৰদূষণ হয় এইটোৰ বিষয়ে কথা হৈছে, আৰু ইয়াৰ প্ৰকাৰসমূহ পানী কেনেকৈ প্ৰদূষণ হয় এইবিলাকে হয়, তোমালোকৰ ডেফিনেশ্যন দিয়া আছে, ভালদৰে পঢ়িবা। ইয়াত কি আছে? পৰিৱেশ সুৰক্ষা আইন 1982 চনত দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা, এইটোৰ বিষয় আছে, তিনিটা দি আছোঁ মই, তোমালোকে ভালদৰে পঢ়িবা। বন্যপ্ৰাণী সুৰক্ষা আইনৰ বিষয় আহি থাকে, ওকে। তো তোমালোকে 5টা পইণ্ট তোমালোকে ভালদৰে পঢ়িবা, তোমালোকৰ বুকছতে পাই যাব ফাইনেলৰ কমন কুৱেশ্যনবিলাক। মই দেখাই দিম বুকছৰ পৰা, এটা ভিডিঅ' আপলোড কৰিম বুকছৰবিলাক কি আহিব পাৰে, কেনেকৈ আহিব পাৰে বুকছৰ পৰা, ওকে। উমাৱতী সম্পদ বুলিলে কি বুজা? তোমাৰ আছে উমাৱতী সম্পদৰ ডেফিনেশ্যন দিয়া আছে। তাৰপিছত মাটি প্ৰদূষণ কাৰণ আৰু প্ৰক্ৰিয়াসমূহ আলোচনা কৰা, মাটি কেনেকৈ প্ৰদূষণ হয় এতিয়া মই লিখি দি আছোঁ, মাটি এনেকৈ প্ৰদূষিত হয় আৰু ইয়াৰ কাৰণসমূহ, ওকে। এতিয়া আছে গোটা আৱৰ্জনা ব্যৱস্থাপনা বুলিলে কি বুজা? ডিয়াৰ ষ্টুডেণ্ট, ছায়েন্সৰ সকলৰ কাৰণে এইটো কুৱেশ্যন আহি থাকে, আৰ্টছৰবিলাকৰ BA BSc BCom কাৰণেও একেই কুৱেশ্যন হয়। গোটা গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা? পৃথিৱীত ইয়াৰ প্ৰভাৱসমূহ আলোচনা কৰা, এইটো আহি থাকে তোমালোকৰ ছেশ্যনত আহিব চান্স নাই, ফাইনেলত আহি থাকে এইটো কুৱেশ্যন, ওকে। ফাইনেল ছেশ্যনত আহিব পাৰে। ভালদৰে পঢ়িবা। বায়ু প্ৰদূষণ, ওকে। কুৱেশ্যনটো কেনেকুৱা থাকে? বায়ু প্ৰদূষণ বিভিন্ন কাৰণসমূহ আৰু ইয়াৰ নিয়ন্ত্ৰণ উপায়সমূহ আলোচনা কৰা। তোমালোকে ছেশ্যনত যিটো আহিছিল কুৱেশ্যন একেই কুৱেশ্যন হয়, মই বায়ু প্ৰদূষণটো দিছোঁ, তোমালোকে নিয়ন্ত্ৰণ উপায়টো হয়, তোমাৰ ছেশ্যনত যিটো কুৱেশ্যন হয় এইটো কুৱেশ্যনে হয়, ওকে। একেই কুৱেশ্যন একে এনচাৰ, ওকে। ছেশ্যনত আহি ফাইনেলত আহে। পৰিস্থিতি তন্ত্ৰ কি বা ইক'লজি অনুসূত্ৰ কি? এইটো কুৱেশ্যন থাকে নিশ্চয়টো, ইক'লজি অনুসূত্ৰ কি? এইটো 24ত আহিছিল, ভেৰি ইম্পৰ্টেণ্ট 25 মাৰ্কৰ কাৰণে। আৰু এইটো তোমালোকৰ খাদ্য পৰিৱেশ সুৰক্ষা আইনৰ বিষয়ে কেইটামান আছে, ইয়াৰ পৰা তোমালোকৰ 5 মাৰ্কত দিব পাৰে। বন্যপ্ৰাণী সুৰক্ষা আইনৰ বিষয়ে টকালিকা, ওকে। এতিয়া আছে গোটা আৱৰ্জনা ব্যৱস্থাপনা বুলিলে কি বুজা? এইটো তোমাৰ ছেশ্যনত আহি থাকে, ছেশ্যনত এইটো কুৱেশ্যন আহি থাকে, গোটা আৱৰ্জনা ব্যৱস্থাপনা বুলিলে কি বুজা? তো গোটা আৱৰ্জনা প্ৰভাৱ বিষয়ে আলোচনা কৰা, ওকে। ইয়াৰ প্ৰভাৱসমূহ, ওকে। গোটা আৱৰ্জনাৰ
এতিয়া মই কুৱেশ্যনটো আপলোড কৰোঁ কি আছে কুৱেশ্যনটোৰ বিষয়ে চাওঁ আহক এইটো BSc ভিকম কুৱেশ্যন হয় C নম্বৰটো এনচাৰ হয় অ'কে খাদ্য শৃংখলা এতিয়া আহিছিল তোমাৰ লগত 24 বৰ্গত এবাৰ খাদ্য জাল দিব পাৰে ইকোলজি আহিছিল এইটো আহিছিল ইকোলজি মানে পৰিস্থিতি তন্ত্ৰ অ'কে পৰীক্ষাত এনেকুৱা কুৱেশ্যন আহিব পাৰে ইকোলজি মানে কি পৰিস্থিতি তন্ত্ৰ অ'কে পৰিৱেশ অধ্যয়নৰ অৰ্থ আৰু গুৰুত্ব কৈছিলোঁ ন মই এইটো আহিবই এতিয়া 5 মাৰ্কৰ আহি আছে অ'কে পানী প্ৰদূষণ কাৰণসমূহ গোলকীয় উত্তাপ বৃদ্ধি বুলি লিখিব যে এইটো আহে বহনক্ষম উন্নয়নটো আহে অ'কে